উকা কাপোৰখনেৰে তেওঁৰ শৰীৰটো ঢাকি থৈছে। অজস্ৰজনে আহি পেলাই জুমি জুমি চাইছে। কোনোবাই চকু লুটুকিছে। হঠাতে যে মানুহজন নোহোৱা হৈ গ'ল। বহুত কষ্টত ভুগি ভুগি এতিয়া হয়তো তেওঁ জীৱনৰ সেই চৰম পন্থাটো বাছি ল'লে। হয়, বঙাইগাঁও জিলাৰ মেৰেশ্বৰৰ আৰক্ষী চকীৰ এজন কনিষ্টবলে যোৱা নিশা চৰমপন্থা বাছি লয়। তেওঁ আত্মহত্যা কৰে আৰু তাৰ পিছত পৰিৱেশ হৈছে এয়া। বিভিন্নজনে আহিছে আৰু দেখি আছে এক শোকাকুল পৰিৱেশ। কিন্তু কি কাৰণত তেওঁ এনেদৰে জীৱনৰ সেই চৰমপন্থাটো বাছি ল'লে, কিহৰ বাবে তেওঁ আত্মহত্যা কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে, সেয়া কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই। জানুৱাৰীৰ আগতে পৰাই হৈছে। 1 জানুৱাৰীত অপাৰেশ্যন কৰিব লৈ গ'লোঁ গুৱাহাটী। অপাৰেশ্যন কৰি লৈ আহিলোঁ। অপাৰেশ্যন কৰি অনাৰ পিছত কোনোৰকম এনেকৈ খোজ কাঢ়িব পাৰে অলপ অলপ কৰি। তাৰপিছত হৈ আছিল পাইলছৰ আৰু তাৰপিছত নিজে নিজে পায়খানা পেচাব হৈ থাকে। পায়খানা পেচাবটো ভাল হোৱা নাই, সেই হেৰিতেই কিজানি এনেকুৱা কৰিল। বহুত ঔষধ ভাল নাপায়। পত্নী আছে, তাৰপিছত 2টা ছোৱালী আছে। ডাঙৰ ছোৱালীজনী এইবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, সৰু ছোৱালীজনী 4ৰ্থত। হয়, তেনেদৰে ক'ব বিচাৰিছে। প্ৰকৃততে বহুদিন ধৰি তেওঁ বিভিন্ন বেমাৰত ভুগি আছিলে আৰু কেইদিনমান আগতে এক জটিল ৰোগৰ অস্ত্ৰোপচাৰো তেওঁৰ হৈছিল আৰু সেইবাবে হয়তো তেওঁ এনেদৰেই জীৱনৰ চৰম সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হৈ পৰিল। এয়া অৱশ্যে তেওঁৰ আত্মীয়সকলেহে জনাইছে। কিন্তু প্ৰকৃত কি সত্য, কিহৰ কাৰণে তেওঁ আত্মহত্যা কৰিলে, সেয়া প্ৰকৃততে তেওঁহে জানিব। আৰু বঙাইগাঁও জিলাৰ মেৰেশ্বৰৰ আৰক্ষী কনিষ্টবল আছিলে আৰু তেওঁৰ নাম আছিলে বুদ্ধেশ্বৰ ৰায়। আৰু বুদ্ধেশ্বৰ ৰায়ে যোৱা নিশা আৰক্ষী চৌহদৰ কোৱাৰ্টাৰৰ পিছফালে আত্মহত্যা কৰে আৰু ৰাতিপুৱা অইন আৰক্ষীসকলে তেওঁক চিপ লৈ থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে আৰু দণ্ডাধীশ আৰু ঊৰ্ধ্বতম আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আৰু এয়া দেখি আছে কিছু পৰিৱেশ, এক শোকাকুল পৰিৱেশ, এক অতিকৈ মৰ্মান্তিক খবৰ। আৰু পৰিয়ালবৰ্গই সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে আচলতে বিভিন্ন ৰোগত ভুগি আছিল আৰু সেইবাবে হয়তো তেওঁ এনেদৰে চিপ লৈ আত্মহত্যা কৰিছে। আৰু মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু 2গৰাকী কন্যাক ইহসংসাৰ থৈ যায় আৰু এক অতিকৈ দুখজনক খবৰ বুলি ক'ব পাৰি। আৰু আছাম টাইমছ নিউজৰ দৰ্শকক দেখুৱাই আছোঁ কিছু পৰিৱেশ। এইটো মেৰেশ্বৰ থানাৰ আৰক্ষী কনষ্টেবল ফাঁচি লৈ চিপ জুৰি লৈ মৰছে আর কি। কিয় মৰিল গম পাইছিলে? এইটো আর ব্যক্তিগত, এইটো আমি নাজানো। তদন্ত করলে ওলাব নিশ্চয়। ঝাড়